গুৱাহাটী প্ৰেছ ক্লাবৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি সকলো সাংবাদিকক লৈ সম্পন্ন হ'ল সাংবাদিকৰ আড্ডা শীৰ্ষক এক অনুষ্ঠান। গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰিত আজি দিনৰ ভাগত সমবেত হ'ল ভিন্ন গোষ্ঠীৰ কেইবাটাও চামৰ সাংবাদিক আৰু সংবাদকৰ্মী। ব্যক্ত কৰিলে মনৰ বহু কথা। সাংবাদিকতাৰ ক্ষেত্ৰত লাভ কৰা বৰ্ণিল অভিজ্ঞতাও ৰোমন্থন কৰি নষ্টালজিক বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিক। মন খুলি নিজৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি এক ৰসাল পৰিৱেশৰ মাজত সোমাই পৰিল বিশিষ্ট সাহিত্যিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা, প্ৰণয় বৰদলৈকে ধৰি বহুগৰাকী। নৱপ্ৰজন্মৰ কেইবাগৰাকীও দায়বদ্ধ সাংবাদিকেও ভিন্ন সময়ত লাভ কৰা প্ৰত্যাহ্বান আৰু স্মৃতিক ৰোমন্থন কৰিলে আড্ডাস্থলী। সামৰণি বৰ্ষ প্ৰেছ ক্লাবৰ, গুৱাহাটী প্ৰেছ ক্লাবৰ, আৰু আমি নতুন পুৰণি মানে একেলগ হৈছোঁ, এটা আড্ডা হৈছে। আৰু আমি জ্যেষ্ঠসকলে আমি মানে যেতিয়া প্ৰযুক্তিৰ যুগ নাছিলে, সেই সময়ত এটা মোবাইল ফোনো নাছিলে, সেই সময়ত আমি কেনেকৈ কাম কৰিছিলোঁ সেই কথাবিলাক আজি বহুদিনৰ মূৰত খুব ৰসাল ঘটনা কিছুমান আজি কোৱা হ'ল নতুনসকলে শুনিবৰ কাৰণে। আৰু চবতকৈ ডাঙৰ কথা, আমি প্ৰিণ্ট মিডিয়াত থাকোঁতে আমি এইবিলাক আমি বিচাৰি ফুৰিছিলোঁ, মানে তেতিয়া লেআউটবিলাক আমি কেঁচিৰে কাটিছিলোঁ। সেই কথাবিলাকো হ'ল, নানা ধৰণৰ অভিজ্ঞতাৰ কথা হ'ল। আৰু মই ভাবোঁ এনেকৈ সাংবাদিকসকল একেলগ হোৱা উচিত। আৰু মই এটা প্ৰস্তাৱ কেৱল ৰাখিছোঁ যে সাংবাদিকতাই অত্যাধুনিক অৱস্থা পালেহি, এতিয়া ডিজিটেলাইজ যুগ, ইমান পুৰণিৰ পৰা আহি পেলাই আমি এইখিনি পালোহি, কিন্তু সাংবাদিকৰ জীৱন সলনি হোৱা নাই। গতিকে আমি এটা সাংবাদিকৰ কল্যাণ নিধি আমি অনতিপলমে কৰিব লাগে। সেই কথাটো আজি মই এটা প্ৰস্তাৱ দিছোঁ ইয়াত। আৰু সেইখিনি কৰিলে আচলতে সাংবাদিকৰ মানে সমস্যা আৰু দুখ কষ্ট এইবিলাক কিন্তু কোনেও আচলতে এতিয়ালৈকে অনুধাৱন কৰিব